Hello everyone, welcome to my YouTube channel. এইটো ভিডিঅ'ত পেজ নম্বৰ 252 question নম্বৰ 5, 6, 7 আৰু 8 সমাধান অতি সহজভাৱে কৰি দিয়া হৈছে। মই জোৰ দি ক'ব পাৰোঁ মোৰ ভিডিঅ'ৰ পৰা গণিত তোমালোকে অতি সহজে বুজি পাবা আৰু গণিতৰ কাৰণে এক্সট্ৰাকৈ টিউচন লোৱাৰ কোনো প্ৰয়োজনে নহ'ব। Question নম্বৰ 5, find 3 equivalent ratio to the ratios given below. ইয়াৰ অৰ্থ তিনিটা ইকুইভ্যালেন্ট রেশিও বা সমতুল্য অনুপাত নির্ণয় করা তলত দিয়া রেশিও বা অনুপাতসমূহৰ পৰা। প্ৰথম কোশ্চেনটো হৈছে 500:50। এই প্ৰশ্নটোৰ সমাধান কৰাৰ আগতে তোমালোকক জনাই দিওঁ যে রেশিও বা অনুপাত সম্পৰ্কে অলৰেডি ভিডিঅ' এটা তৈয়াৰ কৰা হৈছে। যদি তোমালোকে রেশিও বা অনুপাত আৰু প্ৰপোৰ্শন বা সমানুপাত সম্পৰ্কে ভালদৰে জানিব খোজা ওপৰত দিয়া আই বটনৰ পৰা সেই ভিডিঅ'ৰ লিংকটো পাই যাবা আৰু তাত গৈ তোমালোকে ভালদৰে চাব পাৰিবা। এতিয়া প্ৰশ্নমতে আমি এই যে ৰেশিওটো আছে তাৰ আকৌ তিনিটা ইকুইভ্যালেন্ট ৰেশিও নিৰ্ণয় কৰিব লাগে। এতিয়া ৰেশিও তিনিটা নিৰ্ণয় কৰাৰ আগতে আমি আগতে জানি লওঁ যে ইকুইভ্যালেন্ট কি হয়। তোমালোকে আগত ইয়াৰ অৰ্থটো জানিব চেষ্টা কৰা। ইকুইভ্যালেন্ট একচুয়ালি এইটো যদি আমি ভাঙি দেওঁ এইটো কি হ'ব, ইকুয়াল প্লাস ভ্যালু। অর্থাৎ ইকুয়াল মানে সমান, ভ্যালু মানে মান, অর্থাৎ সমান মান দুটা একলগ কৰিলে এই সমতুল্য হয়। আর ইংরেজিতে হৈছে ইকুয়াল যোগ ভ্যালু একচুয়ালি ইকুইভ্যালেন্ট। অর্থাৎ এই যে রেশিওটো দিয়া আছে সেই রেশিওটোৰ আমি একচুয়ালি তিনিটা ইকুইভ্যালেন্ট রেশিও নিৰ্ণয় কৰিব লাগিব আৰু সেই তিনিটা রেশিওৰে মান ইয়াৰ লগতে সমানেই হ'ব, দেখাত বেলেগ বেলেগ হ'ব। তোমালোকে বহিত লিখি ৰাখিবা যে ইকুইভ্যালেন্ট রেশিও কেনেকৈ পোৱা যায়। মই ইয়াতে লিখি দিছোঁ যে এন্টিসিডেন্ট আৰু কনসিকুয়েন্ট দুটাকে একে সংখ্যাৰে পূৰণ নাইবা হৰণ কৰিলে ইকুইভ্যালেন্ট রেশিও পোৱা যায়। এতিয়া এন্টিসিডেন্ট কি হয় আৰু কনসিকুয়েন্ট কি হয়। কোনো এটা অনুপাতৰ এই যে প্ৰথম যেটো টার্ম আছে, প্ৰথম যেটো পদ সেইটো কোৱা হয় এন্টিসিডেন্ট আৰু যে দ্বিতীয় পদ বা টার্মটো আছে সেইটো কোৱা হয় কনসিকুয়েন্ট। ইয়াতে 500 হৈছে এন্টিসিডেন্ট, 50 কনসিকুয়েন্ট। মই যদি বেলেগ আৰু এটা অনুপাত লওঁ, ধৰি লোৱা 6:7, এই অনুপাতটোত 6 হ'ব এন্টিসিডেন্ট, 7 কনসিকুয়েন্ট। অৰ্থাৎ এতিয়া আমি যদি ইকুইভ্যালেন্ট রেশিও নিৰ্ণয় কৰিব লাগে আমি কেনেকৈ পাম, এই এন্টিসিডেন্ট আৰু কনসিকুয়েন্ট দুটাকে সমান সংখ্যাৰে পূৰণ কৰিব লাগিব নাইবা একে সংখ্যাৰে হৰণ কৰিব লাগিব। এতিয়া আমি এটা এটাকৈ ইয়াৰ উত্তৰ নিৰ্ণয় কৰিম। এতিয়া 500:50 আমি এনেকৈ লিখিম, প্ৰথমটো ওপৰত লিখিম 500, তলত লিখিম 50। এতিয়া মই দুটা পদ্ধতিৰে উত্তৰ নিৰ্ণয় কৰিম। প্ৰথমে আমি এইটো হৰণ কৰি নিৰ্ণয় কৰোঁ, যেনে 500/50 চাই লোৱা, 500 আৰু তলত 50, ইয়াক আমি হৰণ দুটা সংখ্যাকে হৰণ যাব, 10 হৰণ যাব। আমি এটা 10 লিখিলো, হৰণ 10। মনত ৰাখিবা এই দুটা একে হ'ব লাগিব। যদি ইয়াতে 10 লিখা ইয়াতে 10, 100 লিখিলে ইয়াতে 100, 2 লিখিলে দুটাতে 2, ইয়াতে ওপৰত বেলেগ তলত বেলেগ ল'ব নোৱাৰা। এতিয়া 500ক 10ৰে হৰণ কৰিলে আমি কি পাম, 50, আৰু 50ক 10ৰে হৰণ কৰিলে পাম 5। তো এইটো ইকুয়াল টু কি লিখিব পাৰিম, 50:5। 500 আৰু 50 দুটাকে আমি 10ৰে হৰণ কৰি আমি পাইছোঁ 50:5। এই যে অনুপাতটো হ'ল এই অনুপাতটো ইয়াৰ এটা ইকুইভ্যালেন্ট রেশিও। এনেধৰণে আৰু আমি দুটা নিৰ্ণয় কৰিব লাগিব। এতিয়া আকৌ লিখি লওঁ যে 500 ওপৰত লিখিবা, 50 তলত। এতিয়া এই আমি 10ৰে হৰণ কৰিছিলোঁ, এতিয়া বেলেগ সংখ্যাৰে হৰণ কৰিম। তোমালোকে চোৱা দুটা সংখ্যাক আমি 5ৰে হৰণ কৰিব পাৰিম। তো ওপৰতো 5 দি হৰণ, তলতো 5 দি হৰণ। 500ক 5ৰে হৰণ কৰিলে হ'ব 100 আৰু 50ক 5ৰে হৰণ কৰিলে হ'ব 10। এতিয়া তোমালোকে চোৱা যে আমি কি পালোঁ, প্ৰথম ওপৰটো প্ৰথমে লিখিবা 100:10, এইটো এটা ৰেশিও, দুটা হ'ল আৰু এটা লাগিব। এতিয়া 500/50, এতিয়া আমি বেলেগ এটা সংখ্যাৰে হৰণ কৰিম। দুটাকে
চাই লোৱা 50 এৰ হৰণ যাব 50 দুটাকে 50 এৰ হৰণ যাব এতিয়া 500 ক 50 এৰ হৰণ কৰিলে হ'ব 10 আৰু 50 ক 50 ৰে হৰণ কৰিলে পাম 1 অৰ্থাৎ 10:1 তো আমি তিনিটা आंसर পালো এইটো এটা आंसर এইটো এটা আমি তলত একেলগে आंसर দি পেলাই লিখি দিও ইকুইভ্যালেন্ট তিনিটা তোমালোকে এইদৰে লিখিবা 3 equivalent ratios are এনেকে লিখিবা 50:5 100:10 10:1 তোমালোকে যে এই তিনিটাই পাব লাগিব কথা নাই আৰু বেলেগ বেলেগ পাব পাৰা যেনে 500 আৰু 50 ক আমি 2 এৰে হৰণ কৰিলেও আমি কিবা এটা অনুপাত পাম এই দুটা আকৌ তোমালোকে 25 এৰো হৰণ যাব 25 এৰে হৰণ কৰিলেও বেলেগ কিবা এটা পাম অৰ্থাৎ ইকুইভ্যালেন্ট ৰেশিও যিকোনো হ'ব পাৰে কিন্তু এই তিনিটা শুদ্ধ হয় এতিয়া এই যে 500 আৰু 50 ইয়াৰ পৰা আমি যে তিনিটা ইকুইভ্যালেন্ট ৰেশিও নিৰ্ণয় কৰিছো হৰণ কৰি পাইছো এতিয়া তোমালোকক দেখুৱাম যে আমি হৰণ নহয় পূৰণ কৰিও ইকুইভ্যালেন্ট ৰেশিও নিৰ্ণয় কৰিব পাৰো এই প্ৰশ্নটোৰে তিনিটা ইকুইভ্যালেন্ট ৰেশিও নিৰ্ণয় কৰিম এটা পূৰণ কৰি নিৰ্ণয় কৰিম তো আমি প্ৰথমে লিখিলো 500 ওপৰত 50 তলত এতিয়া মই যদি এতিয়া দুটাকে 2 এৰে পূৰণ কৰো ওপৰতো 2 তলতো 2 কি পাম 500 * 2 এটা 1000 50 * 2 100 তো আমি কি পালো 1000:100 এটা পালো এতিয়া আকৌ লিখিলো 500 তলত 50 যদি এন্টিসিডেন্ট আৰু কনসিকুয়েন্ট অর্থাৎ উপৰৰ আৰু তলৰ দুটাকে যদি 3 ৰে পূৰণ কৰো তেতিয়াও এটা বেলেগ এটা সংখ্যা পাম 500 * 3 এটা 1500 50 * 3 150 অর্থাৎ 1500:150 দুটা পালো 500/50 আমি 2 আৰু 3 দি পূৰণ কৰিছো এতিয়া 4 দি পূৰণ কৰো যদি 4 দি পূৰণ কৰো কি পাম 500 * 4 2000 50 * 4 200 অর্থাৎ কি পালো 2000:200 তিনিটা পালো এনেদৰে তোমালোকে যদি 5 দি পূৰণ কৰা আৰু এটা ইকুইভ্যালেন্ট ৰেশিও পাবা যদি দুটাকে 6 দি পূৰণ কৰা আৰু পাবা এই ধৰণে অসংখ্য এই ইকুইভ্যালেন্ট ৰেশিও পোৱা যাব তো আমি आंसरটো লিখিলো তোমালোকে आंसर লিখোতে লিখিবা 3 equivalent ratios are তাৰ পিছত এইকেইটা লিখিবা 1000:100 1500:150 আৰু 2000:200 2 নম্বৰ এটো एक्चुअली 1 এর দৰে সংখ্যাও একে আছে আগৰটোত আছিল 500 আগত 50 পিছত এতিয়া 50 আগত 500 পিছত যি নহওক আমি তিনিটা ইকুইভ্যালেন্ট ৰেশিও নিৰ্ণয় কৰিব লাগিব তো প্ৰথমে যি থাকে এটো ওপৰত লিখিবা আৰু পিছৰটো তলত লিখিবা এতিয়া অলপ আগতে গম পাইছা যে ইকুইভ্যালেন্ট ৰেশিও কেনেকৈ পোৱা যায় এই দুটাকে অৰ্থাৎ এটা অনুপাতৰ যে এন্টিসিডেন্ট আৰু কনসিকুয়েন্ট থাকিব দুটাকে একে সংখ্যাৰে হয় হৰণ কৰিব লাগিব নাইবা পূৰণ প্ৰথম প্ৰশ্নটোত দুটা পদ্ধতি দেখুৱাইছে এতিয়া মই এটা পদ্ধতিত উত্তৰবিলাক নিৰ্ণয় কৰিম তো 50 আৰু 500 দুটাকে মই হৰণ কৰি নিৰ্ণয় কৰিম তো কিমানেৰে হৰণ চাই লোৱা দুটাকে 5 এৰে হৰণ যাব গতিকে মনত ৰাখিব ওপৰতো 5 লিখিবা তলতো 5 লিখিবা হ্যাঁ দুটাকে 5 এৰে হৰণ ওপৰত বেলেগ তলত বেলেগ লব নোৱাৰা একে লব লাগিব 50 5 এৰে হৰণ কৰিলে হ'ব 10 500 ক 5 এৰে হৰণ কৰিলে 100 তো কি পালো 10:100 আকৌ এবাৰ এটা পালো আকৌ লিখিলো 50 ওপৰত 500 তলত চোৱা এতিয়া দুটা কিন্তু 10 এৰে হৰণ যাব গতিকে আমি ওপৰতো 10 তলতো 10 দুটা একে লব লাগিব এতিয়া 50 ক 10 এৰে হৰণ কৰিলে পাম 5 আৰু 500 ক 10 এৰে হৰণ কৰিলে পাম 50
তো 5/50 তো আমি যদি রেশিও হিসেবে লিখো 5:50 দুটা পালো এতিয়া আৰু এটা নিৰ্ণয় কৰিব লাগিব প্ৰথমটো ওপৰত আৰু 500 তলত তে দুটাকে আমি আৰু কিহেৰে হৰণ কৰিব পাৰো এটো একচুয়ালি 2 ৰে হৰণ কৰিব পাৰো 25 ৰে যাব মই 50 ৰে হৰণ কৰিম যদি 50 দি হৰণ কৰো ওপৰত আৰু তলত দুটাতে 50 লিখিব লাগিব তেতিয়া 50 ৰে হৰণ কৰিলে পাম 1 আৰু 500 ক 50 ৰে হৰণ কৰিলে পাম 10 অৰ্থাৎ 1/10 অৰ্থাৎ 1:10 তো আমি তিনিটা आंसर পালো তো आंसर হিসেবে কি লিখিম তোমালোকে লিখিবা 3 ইকুইভ্যালেন্ট রেশিওস আর তার পিছত এইকেটা তো প্রথম এটা হইছে 10:100 আর 5:50 আর এটা হইছে 1:10 3 নাম্বার ইয়াতে আছে 15:20 ইয়ারও তিনিটা ইকুইভ্যালেন্ট রেশিও নির্ণয় কৰিব লাগিব আর আমি অলরেডি গম পাইছো যে ইকুইভ্যালেন্ট রেশিও কেনেকৈ পোৱা যায় যে আমি এই এন্টিসিডেন্ট আর কনসিকুয়েন্ট দুটাকে একে সংখ্যাৰে পূৰণ কৰিব লাগিব নাইবা একে সংখ্যাৰে হৰণ ইতে সোৱা এই প্ৰশ্নটোৰ উত্তৰ মই হৰণ পূৰণ দুটা মিক্সড কৰি নিৰ্ণয় কৰিম যেনেকৈ প্ৰথমটো আমি হৰণ কৰি নিৰ্ণয় কৰো দুটাকে একে সংখ্যাৰে হৰণ কৰিব লাগিব 15 আৰু 20 দুটাকে 5 দি হৰণ কৰিব পাৰি এতিয়া 15 ক 5 এৰে হৰণ কৰিলে পাম 3 আৰু 20 ক 5 এৰে হৰণ কৰিলে পাম 4 তো আমি পালো 3/4 অর্থাৎ রেশিওটো হ'ব ওপৰটো প্ৰথম লিখিবা 3:4 এটা পালো এতিয়া 15/20 বাকি দুটা পূৰণ কৰি নিৰ্ণয় কৰো তো আমি যদি দুটা সংখ্যাৰে 2 ৰে পূৰণ কৰিব পাৰো 2 দি পূৰণ কৰিলে 15 ৰ লগত 2 পূৰণ কৰিলে পাম 30 আৰু 20 ৰ লগত 2 পূৰণ কৰিলে 40 তো আমি কি পাম উপৰটো হৈছে 30 অৰ্থাৎ 30 প্ৰথমে লিখিব লাগিব 30:40 এতিয়া 15/20 আমি আৰু এটা নিৰ্ণয় কৰিব লাগিব গতিকে এই দুটাকে 3 দি পূৰণ কৰি দিও 3 দি পূৰণ কৰিলে 15 * 3 45 20 * 3 60 তো ইকুয়াল টু আমি পাম 45:60 তো আমি তিনিটা ইকুইভ্যালেন্ট রেশিও পালো এই তিনিটাও आंसर তো তলত আকৌ आंसर এক্সট্রা কে লিখিব লাগিব লিখিবা 3 ইকুইভ্যালেন্ট রেশিওস আর তাৰ পিছত 3:4 এটা 30:40 এটা আর হচ্ছে 45:60 তো ইয়াতে কি গম পালা যে ইকুইভ্যালেন্ট রেশিও যে অকল পূৰণ কৰিব লাগিব এটো নহয় বা অকল হৰণ কৰিব লাগিব এটো নহয় একেলগে আমি হৰণ কৰিব পাৰো ও পূৰণ কৰিব পাৰো যেনে এটা নিৰ্ণয় কৰিছো হৰণ কৰি বাকি দুটা নিৰ্ণয় কৰিছো পূৰণ কৰি কিন্তু হৰণে কৰা আৰু পূৰণে কৰা ওপৰত যি লিখিবা তলতে একে লিখিবা তেতিয়াহে आंसरটো কারেক্ট হ'ব 4 নম্বৰ কোশ্চেন 5:17 ইয়াৰ আকৌ তিনিটা ইকুইভ্যালেন্ট রেশিও তো আমি এটা এটা কৰি নিৰ্ণয় কৰো 5/17 প্ৰথমে যেটো আছে ওপৰত লিখিবা পিছৰটো তলত লিখিবা এতিয়া চাই ল 5 আৰু 17 5 এটা প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা 17 ও প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা আৰু তোমালোকে এটো জানা যে প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যাক এক আৰু সেই সংখ্যাৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ না যায় যদি বেলেগ সংখ্যাৰে হৰণ না যায় অৰ্থাৎ তেতিয়াহলে আমি ইয়াৰ পৰা ইকুইভ্যালেন্ট রেশিও হৰণ কৰি না পাম আমি তেতিয়াহলে কেনে কৰিব পূৰণ কৰি মনত ৰাখিবা হৰণ কৰি যদি পোৱা নাও যায় পূৰণ কৰি সদায় পাব পাৰি তো এটা আমি পূৰণ কৰাৰ কাৰণে আমি প্ৰথমে কি কৰিম দুটাকে 2 দি পূৰণ কৰিম 2 দি পূৰণ কৰিলে 5 * 2 10 17 * 2 34 তো আমি পালো 10:34 আকৌ 5/17 লিখিলো তো প্ৰথমটো আমি 2 দি পূৰণ কৰিছো এতিয়া আমি 3 দি পূৰণ কৰি দিও ওপৰতো 3 তলতো 3 5 * 3 15 17 * 3 51 এতিয়া পালো 15:51 5/17 আকৌ লিখো লিখি 3 নম্বৰটো নিৰ্ণয় কৰো এতিয়া আমি 2 দি পূৰণ কৰিছো 3 দি কৰিছো
4 দি পূরণ করিম 4 5 into 4 20 17 into 4 68 তারপর 20 is to 68 তো আমি তিনটা পালো জাস্ট লাস্টত লিখিবা অ্যানসার এটা হইছে 10 is to 34 সেকেন্ড হইছে 15 is to 51 আর এটা হইছে 20 is to 68 মনত রাখিবা পূরণ করে সদায় পাবো পারি অ্যানসার আর এই ধরনের তোমালোকে প্রথমটো 2 দি পূরণ করে পালা নির্ণয় করিবা পিছৰটো 3 পিছৰটো 4 পিছৰ যদি 5 দি পূরণ কৰা আৰু এটা পাবা 6 দি পূরণ কৰিলে আৰু পাবা এনে ধৰে যিমান ইকুইভ্যালেন্ট রেশিও লাগে আমি নির্ণয় কৰিব পাৰিম কোশ্চেন নাম্বার 6 present age of A and B is 15 years and 25 years respectively ইয়াৰ অর্থ A আৰু B ৰ বর্তমান বয়স হল যথাক্রমে 15 বছর আর 25 বছর অর্থাৎ এর প্রেজেন্ট এজ বা বর্তমান বয়স 15 ইয়ার্স আর বির প্রেজেন্ট এজ বা বর্তমান বয়স হল 25 ইয়ার্স হোয়াট উইল বি দ্য রেশিও অফ দেয়ার এজ আফটার 45 ইয়ার্স ইয়ার অর্থ কৈছে 45 ইয়ার্স বা 45 বছর পিছত সিহঁতৰ বয়সৰ অনুপাত কি হ'ব অর্থাৎ বর্তমান বয়স যি আছে তার পৰা 45 ইয়ার্স অর্থাৎ 45 বছর পিছত যি বয়স হ'ব সেই বয়সৰ অনুপাত কিমান হ'ব নিৰ্ণয় কৰিব লাগিব তো এটো তোমালোকে অতি সহজে পাৰিবা মই যিদৰে কৰিম এটো ভালকে ফলো কৰিবা প্ৰথমে আমি লিখিলম সিহঁতৰ প্রেজেন্ট এজ কিমান যেনে প্রেজেন্ট এজ অফ এ অর্থাৎ এর বর্তমান বয়স কিমান এটো দিয়া আছে 15 ইয়ার্স তারপরে প্রেজেন্ট এজ অফ বি বির প্রেজেন্ট এজ বা বর্তমান বয়স হইছে 25 ইয়ার্স নেক্সট আমি যেটো কৰিম এজ অফ এ আফটার 45 ইয়ার্স এতিয়া 45 ইয়ার্স পিছত এর বয়স কিমান হ'ব তোমালোকে এটো নিজৰ বয়সৰ লগত তুলনা কৰা এতিয়া তোমাৰ বৰ্তমান বয়স কিমান 45 ইয়ার্স পিছত তোমাৰ বয়স কিমান হ'ব তোমালোকে নিশ্চয় ভাবিলে গম পাবা যে এতিয়া তোমাৰ যেটো বয়স আছে ধৰিলো এতিয়া তোমাৰ বয়স 10 বছৰ 45 ইয়ার্স পিছত কি হ'ব 45 ইয়ার্স বাঢ়িব অৰ্থাৎ 10 প্লাস 45 55 হ'ব তাৰ মানে কেনেকৈ পাইছো প্লাস কৰি এইটো তো একে যে এর বর্তমান বয়স হইছে 15 আৰু 45 ইয়ার্স পিছত 45 বছৰ বাঢ়ি যাব তাৰ মানে আমি প্লাস কৰি পাম 45 প্লাস কৰিবা 15 প্লাস 45 এটো প্লাস কৰিলে পাম আমি 60 ইয়ার্স অর্থাৎ 45 বছর পিছত এর বয়স হ'ব 60 ইয়ার্স একেদৰে এজ অফ বি আফটার 45 ইয়ার্স বির প্রেজেন্ট এজ হইছে 25 আৰু 45 ইয়ার্স পিছত 45 ইয়ার্স বাঢ়ি যাব অর্থাৎ প্লাস কৰি পাম কিমান হ'ব 25 প্লাস 45 এটো যদি প্লাস কৰি আমি পাম 70 ইয়ার্স আকৌ তোমালোক কৈছো কিয় প্লাস কৰি আছো ধৰি লোৱা তোমাৰ বয়স 15 বছৰ 5 বছৰৰ পিছত তোমাৰ বয়স কিমান হ'ব নিশ্চয় তুমি উলিয়াব পাৰিবা 5 বছৰ পিছত 20 বছৰ হ'ব এতিয়া যদি 15 বছৰ হয় 5 বছৰ পিছত 20 হ'ব কেনেকৈ পাইছো আমি হেতু লাগে তো এতিয়া যদি 15 বছৰ হয় 5 বছৰ পিছত 5 বছৰ বাঢ়িব তাৰ মানে 15 লগত 5 যোগ হ'ব যোগ হৈ হ'ব 20 তো আমি 5 বছৰ পিছত বা 10 বছৰ পিছত যে বয়স হ'ব এটো কেনেকৈ পাও বৰ্তমান বয়সৰ লগত প্লাস কৰি বা যোগ কৰি পাও আমাৰ সেই প্লাস কৰি যে পাও সেই প্লাসটো লাগে ইয়াতো আমি কি 45 ইয়ার্স পিছত এর বয়স আমি কেনেকৈ পাম প্লাস কৰি কিমান বৰ্তমান বয়সৰ লগত 45 প্লাস তো এই দৰে পাইছো তাৰ পিছত আমি উলিয়াব লাগিব ৰেশিও যেহেতু আমি 45 ইয়ার্স পিছত বয়স কিমান হ'ব পাইছো এতিয়া আমি ৰেশিও নিৰ্ণয় কৰাটো সহজ তোমালোকে লিখিবা therefore
ৰেচিঅ' অফ দেয়াৰ এজ আফটাৰ 45 ইয়াৰ্ছ তো ৰেচিঅ' আমি কেনেকৈ লিখিব লাগিব আমি প্ৰথমে a টো লিখিম কাৰণ ইয়াতে a এর প্ৰথমে দিয়া আছে 60:70 এতিয়া মনত ৰাখিব ৰেচিঅ' কিন্তু সদায় কাটি সৰু কৰিব লাগে আমি এতিয়া ফ্ৰেকশন বা ভগ্নাংশ হিচাপে লিখি দিওঁ এই 60 ওপৰত লিখিবা 70 তলত লিখিবা এতিয়া দুটাকে চোৱা আমি কাটি সৰু কৰিব পাৰো এটা 0 কাটিব পাৰি এতিয়া 6 আৰু 7 আৰু কাটিব নোৱাৰি গতিকে 6/7 আমি দিয়া ওপৰটো প্ৰথমে লিখিম 6:7 এইটোৱে উত্তৰ Question number 7 ratio of two numbers is 7:12 ইয়াৰ অৰ্থ দুটা নাম্বার বা সংখ্যাৰ অনুপাত হল 7:12 7:12 What will be the new ratio if its antecedent is doubled and consequent is increased by 2 কৈছে নতুন অনুপাতটো কি হ'ব যদি এন্টিসিডেন্টটো ডাবল কৰা হয় আৰু কনসিকুয়েন্টটো 2 বঢ়োৱা যায় তাৰ মানে এটা অনুপাত দিয়া আছে সেই অনুপাতটোৰ এন্টিসিডেন্টটো ডাবল কৰা হ'ব আৰু কনসিকুয়েন্টটো 2 বঢ়াই দিয়া হ'ব না কনসিকুয়েন্ট 2 যোগ কৰাব তেতিয়া নতুন অনুপাতটো কি হ'ব এতিয়া তোমালোকে এই দৰে সমাধান কৰিবা অতি সহজে বুজি পাবা আৰু কৰিবও পাৰিবা প্ৰথমে আমি লিখিলম ৰেশিওটো কি দিয়া আছে দা ৰেশিও ইকুয়াল টু 7:12 এতিয়া তোমালোকে আকৌ জানি লোৱা যে এন্টিসিডেন্ট কি হয় আৰু কনসিকুয়েন্ট কি হয় মনত ৰাখিবা যিকোনো অনুপাতৰ প্ৰথমে যি পদটো থাকে বা টার্মটো থাকে হেতু হৈছে এন্টিসিডেন্ট তো ইয়াতে এন্টিসিডেন্ট হ'ব 7 আৰু পিছৰটো হৈছে কনসিকুয়েন্ট গতিকে কনসিকুয়েন্ট হৈছে 12 এতিয়া আমি উলিয়াব লাগিব নিউ এন্টিসিডেন্ট প্ৰশ্নটোত কৈয়ে দিছে if its antecedent is doubled antecedent যি আছে হেতু ডাবল কৰা হয় চাই লোৱা antecedent আছে 7 এর ডাবল কিমান হ'ব 7 এর ডাবল মানে 2 পূৰণ কৰিব লাগিব ইকুয়াল টু 14 বা 7 এর ডাবল মানে কি 7 আৰু এটা 7 বাঢ়িব তেতিয়া কিমান হ'ব 14 তো এন্টিসিডেন্টটো যেহেতু ডাবল কৰা হৈছে যি আছে তাৰ লগত 2 পূৰণ হ'ব গতিকে 7 2 গুণ 14 14 হ'ব লগতে কৈছে consequent is increased by 2 মানে consequentটো লগত আৰু 2 বৃদ্ধি কৰা হল consequentটো আৰু 2 বঢ়োৱা হল মানে যি আছে তাতকৈ 2 বেছি হ'ব তাৰ মানে আছে হৈছে 12 2 বেছি হলে কিমান হ'ব 14 তাৰ মানে 2 বাঢ়িবই আমি এটো যোগ কৰিব লাগিব আছে 12 2 যদি বেছি হয় অৰ্থাৎ 2 প্লাস কৰিলে আমি পাম 14 তেতিয়া হলে নিউ ৰেশিও বা নতুন অনুপাতটো কি হ'ব নতুন অনুপাতত আমি যেটো আমি নিউ এন্টিসিডেন্ট পাইছো নিউ এন্টিসিডেন্ট 14 এটো লিখিব লাগিব আগত আৰু নিউ কনসিকুয়েন্ট নতুন যেটো আমি কনসিকুয়েন্ট পাইছো এটো পিছত লিখিবা এতিয়া প্ৰথমটো ওপৰত পিছৰটো তলত দুটা একে 14 এৰ হৰণ কৰিলে আমি পাম 1 অৰ্থাৎ এটো কাটিলে পাম 1 1 তো 1 ওপৰতো 1 তলতো 1 অৰ্থাৎ 1:1 আৰু এইটোৱে উত্তৰ Question number 8 find the ratio of the total even numbers to the total odd numbers of the serial number from 1 to 20 ইয়াৰ অৰ্থ যে ৰেশিও নিৰ্ণয় কৰা কাৰ ৰেশিও মানে মুঠ যিমানটা ইভেন নাম্বার আছে তাৰ লগত মুঠ যিমানটা অড নাম্বার আছে এই 1 ৰ পৰা 20 সিরিয়াল থকা সংখ্যাৰ ভিতৰত অৰ্থাৎ 1 ৰ পৰা 20 লৈকে সিরিয়াল হিচাপে যিমান কেটা সংখ্যা আছে তাৰে ভিতৰত ইভেন নাম্বার কিমানটা আছে তাৰ লগত উলিয়াব লাগিব অড নাম্বার কিমানটা হে দুটাৰ ৰেশিও এতিয়া ইভেন নাম্বার কি হয় ইভেন নাম্বার হৈছে যুগ্ম সংখ্যা যেনে 2 4 6 8 এইবিলাক আৰু অড নাম্বার হৈছে অযুগ্ম সংখ্যা 1 3 5 এতিয়া
আমি প্ৰথমে উলিয়াইলো যে মই নাম্বাৰ কেইটা লিখি দিছো 1 ৰ পৰা 20 লৈকে কি আছে টোটাল ইভেন নাম্বাৰস টোটাল নাম্বাৰ অফ ইভেন নাম্বাৰস মানে ইভেন নাম্বাৰ কিমানটা আছে আমি চাইলো ইভেন কোন কেইটা এটো 1 2 3 4 5 6 7 8 9 10 ইভেন নাম্বাৰ আছে 10টা 10 এটা অড নাম্বাৰ কোনবিলাক 1 3 5 7 এবিলাক অড নাম্বাৰ এই অড নাম্বাৰ কেইটা আছে 1 2 3 4 5 6 7 8 9 10 অড নাম্বারও আছে 10টা তার মানে আমি কিমানটা আছে হেতুয়ে লাগে আর এই দুটার অনুপাত তো আমি দ্য রিকোয়ার্ড রেশিও বা প্রয়োজনীয় অনুপাত তো প্রয়োজনীয় অনুপাত কি আমি যেহেতু ইভেন নাম্বারটা আগত উল্লেখ করেছে ইভেন নাম্বার কিমানটা আছে এটা আমি প্রথমে লিখিম তাৰপিছত অড নাম্বার কিমানটা আছে পিছত এতিয়া প্রথমে যেটো আছে উপৰত লিখিম পিছৰটো তলত এটো 10 এটো 10 দুটাক 10 এৰে হৰণ যাব 10 এৰে কাটিলে 1 10 এৰে কাটিলে 1 অৰ্থাৎ 1/1 এটো যদি আমি অনুপাত হিচাপে লিখো 1:1 এটি উত্তৰ ডিয়ার স্টুডেন্টস তোমালোকে গণিত বৰ বুজি পাইছানে নাই কমেন্ট কৰি জনাবা ভিডিওটো ভাল লাগিলে চ্যানেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ